নতুনকৈ মুকলি হ'ল পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰিআলিত বাঁহ ৰপ্তানিৰ মহল। এই মহলত জড়িত ব্যৱসায়ীসকলে বাঁহৰ চালান কাটি অসম তথা সমগ্ৰ ভাৰতৰ যিকোনো ঠাইলৈ ৰপ্তানি কৰিব পাৰিব বুলি ঘোষণা কৰে মহলৰ কৰ্তৃপক্ষই আৰু কয় যে এই ব্যৱস্থা সম্পূৰ্ণৰূপে চৰকাৰী তৰফৰ পৰা অনুমোদন দিয়া হৈছে আৰু এই মহলৰ পৰা চালান কাটাটো বাধ্যতামূলক বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। খেৰণি চাৰিআলি আমি 2025 কাউন্সিল বেম্বৰ টেণ্ডাৰ দিছিলে আৰু টেণ্ডাৰ দি পেলাই আমি বীৰসিং নামৰ পৰা পাইছিলে। সেইটো কাৰণে আমি আজি পৰা 3 দিনমান হৈ গ'ল আমি কেম্প অপেনিং তাৰ মানে আমি মহল বহাইছিলে ইয়াত খেৰণি মানে চাৰিআলি ইয়াতে পাইছিলে। সেইটো কাৰণে আমি আজি পৰা চালান যিটো চালান আছে ৰিচিপ্ট আছে এইবিলাক মানে আজিৰ পৰা আমাৰ স্লিপ কাটাটো আৰম্ভ হৈ গ'ল। ইয়াত খালি বেম্বু হ'ব নে আৰু কিবা থাকিব? আৰু ইয়াত নহয়, অকল বেম্বু থাকিব। আমি মানে তাৰ মানে জেংখা খেৰণি জিৰগেণ্ডেং তাৰপিছত 0-3 আমৰেং যিটো গাড়ী লোড হ'ব নহয়, কণ্টেইনাৰ হওক টাটা মোবাইল হওক এইবিলাক লোড কৰিলে আহি পেলাই ইয়াতে ৰখি পেলাই মানে চালানটো কাটিব লাগিব। সেইটো কাৰণে ইয়াত মানে আমি চেক গেট পইণ্ট বেম্বৰ চেক গেট পইণ্ট আমি বহাইছিলোঁ। কণ্টেইনাৰ যিটো আমাৰ কাৰ্বি আংলং ভিতৰতবিলাক লোড কৰা কণ্টেইনাৰবিলাক আজিৰ পৰাতো চালান কাটিখিনি বাহিৰত যাব পাৰে। বাহিৰত মানে দিল্লী, UP, হাৰিয়ানা, আন্ধ্ৰা এইবিলাক যোৱা গাড়ীবিলাক আমাৰ মহলৰ পৰা চালান কাটিলে সিহঁতৰ যাব পাব, নহ'লে চালান নাকাটিলে যাব নোৱাৰিব। আৰু যিটো চালান কাটিলে সেইটো পূৰা অল ইণ্ডিয়া ফ্ৰী হৈ যাব। আৰু যিটো আগত যিটো কণ্টেইনাৰবিলাক গৈ আছিলে বিনা চালানত গৈ আছিলে বাহিৰত গৈ আছিলে, সেইটো কাৰণে সেইটো ছিষ্টেমটো আজিৰ পৰাতো নহ'ব। আজিৰ পৰাতো কণ্টেইনাৰবিলাক আহিলে আমাৰ মেইন চালান কাটিব লাগিব। এটা মেইন চালান আছে, এটা হ'ল ফৰেষ্টৰ গ্ৰীণ চিজ বুলি চালান আছে। সেইটো মানে মহল চালান লগত দুইটা যাব, এটা চালান মহল এটা ফৰেষ্টৰ চালান ল'ব লাগিব। তাৰপিছত ৰাস্তা একো প্ৰব্লেম নহ'ব সেইটো চালান ল'লে। যদি নলয় সেইটো ৰাস্তা প্ৰব্লেম হৈ যাব।